মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম অধ্যায় মোৰ দেশ ভাল কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। প্ৰথমতে তোমালোকে কবিতাটি ভালদৰে পঢ়ি ল'বা আৰু ইয়াৰ কিছুমান শব্দাৰ্থ তোমালোকে অভিধানৰ পৰা চাই ল'বা। এতিয়া আহা ক পাঠভিত্তিক ক্ৰিয়াত ইয়াৰে প্ৰথম প্ৰশ্নটো কি কৈছে যে পদ্যটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ় আৰু আবৃত্তি কৰ আহা। সো তোমালোকে পদ্যটি শুদ্ধ উচ্চাৰণেৰে পঢ়িবা আৰু আবৃত্তি কৰিব চেষ্টা কৰিবা। নেক্সট আহা পদ্যটিৰ কথাখিনি নিজৰ কথাৰে কোৱা। এতিয়া এই পদ্যটিৰ কথাখিনি তোমালোকে গদ্য আকাৰত ক'ব লাগে, নিজৰ কথাৰে ক'ব দিছে। এতিয়া চোৱা ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব যে পদ্যটিত কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখনৰ বিষয়ে এনেদৰে কৈছে যে মোৰ দেশ হৈছে সকলো দেশতকৈ ভাল আৰু ইয়াৰ চৰণত সদায় সেৱাজনক। মোৰ দেশত আছে সোণৰ দৰে উৰ্বৰ মাটি, স্বচ্ছ পানী আৰু সুন্দৰ হাবি বন, য'ত নানা জাতিৰ ধান উপজে আৰু বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ উঠে। মোৰ দেশত পোৱা যায় উৎকৃষ্ট মানৰ পাট আৰু বিখ্যাত মুগা ৰেচম। ইয়াৰ খেতিত বিভিন্ন ধৰণৰ পক্ষী দেখা যায়। ফুলে ফুলে দেশখন যেন সজাই তোলে আৰু ৰঙীন ফলবোৰে সকলোকে আনন্দৰে ভৰাই তোলে। দেশখনত ঠাই ঠাইত সুৰভিত ফুলনি থাকে আৰু ইয়াৰ গাঁওবোৰ শান্তিপূৰ্ণ আৰু সৌন্দৰ্যৰে ভৰা, য'ত সকলো ভাই ভনী সদায় মিলা প্ৰীতিৰে বাস কৰোঁ আৰু সেইবাবে মোৰ দেশ সকলো দেশতকৈ উৎকৃষ্ট। এতিয়া নেক্সট আহা উত্তৰ দিয়া। ইয়াৰ ক প্ৰশ্নটো কি কৈছে যে কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। নেক্সট প্ৰশ্নটো চোৱা, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। পদ্য চোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? ইয়াত চোৱা ঠাইক তুলনা কৰিছে সৰগ ফুলনিৰ লগত আৰু আইক তুলনা কৰিছে সোণৰ গোসানীৰ লগত। চ' ইয়াৰ উত্তৰ হ'ব পদ্য চোৱাত ঠাই আৰু আইক সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। নেক্সট আহা পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। ইয়াৰ উত্তৰ হ'ব পদ্যটিত কবিয়ে সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত, সৰগ ফুলনি, সোণৰ গোসানী আদি শব্দ ব্যৱহাৰ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে। নেক্সট আছে চোৱা নামৰ তালিকা কৰা। ক'ত কি কৈছে যে ক'ত আছে এনে ফুল ফুলে 12 মাহ, 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। ইয়াৰ আনচাৰটো হ'ব গোলাপ, গোলাপজাই, তগৰ, জাসমিন, চন্দ্ৰমল্লিকা, গন্ধৰাজ, চম্পা, কনক চম্পা, চামেলি, কচন্দা, কৰবী, নয়নতাৰা। ইয়াত তোমালোকৰ 12 বিধ ফুলৰ নাম দিয়া আছে, 12 মাহে ফুলা 12 বিধ ফুলৰ নাম দিয়া আছে। তাৰে পৰা তোমালোকে যিকোনো 8 বিধ ফুলৰ নাম এই তালিকাত ভৰাবা। নেক্সট চোৱা খ ক'ত আছে এনে ধান এই ধৰণিত, কেইবিধমান ধানৰ নাম লিখা। চ' ইয়াৰ উত্তৰ হ'ব স্বৰ্ণ, কাজললতা, মণিমুকুতা, ৰঞ্জিত, জহা, বৰা, কাৱৈ বাদাম, শালি, জ্যোতি, গীতিজা, জয়ন্তী, বাহাদুৰ। চ' ইয়াতো 12 বিধ ধানৰ নাম দিয়া আছে। তোমালোকে তাৰে পৰা যিকোনো 8 বিধ ধানৰ নাম এই তালিকাখনত ভৰাবা। নেক্সট প্ৰশ্নটোত আহা তলৰ পদ্য কেইফাঁকি গদ্য ৰূপত লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে সকলো দেশত কৰি মোৰ দেশ ভাল। এইটো কবিতা আকাৰত আছে। ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ'ব মোৰ দেশ সকলো দেশতকৈ ভাল। চ' ইয়াত তোমালোকৰ দুটা দিয়া আছে, এই দুটা গদ্য ৰূপত লিখিব লাগে। চোৱা প্ৰথমটোত কি কৈছে যে ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। চ' এইটো যদি আমি গদ্য ৰূপত লিখোঁ তেন্তে ইয়াৰ উত্তৰ হ'ব সোণৰ চপৰাৰ দৰে মাটি আৰু সুধাৰ নিজৰাৰ দৰে পানী আন কোনো ঠাইত নাই। নেক্সট খত চোৱা ভাই বনী মিলি য'ত থাক চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল। চ' ইয়াৰ উত্তৰ হ'ব
চিৰকাল ভাই ভনীৰ দৰে মিলি থকা মোৰ দেশখন সকলো দেশতকৈ ভাল। নেক্সট, পদ্ধতি গদ্য ৰূপত লিখা। এতিয়া চোৱা, আমি যে প্ৰথম প্ৰশ্নটিৰ উত্তৰখিনি পঢ়িলোঁ যে পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে ক'ব লাগে, সেই উত্তৰটোৱে পদ্ধতিৰ গদ্য ৰূপ হ'ব। চ' তোমালোকে সেই উত্তৰটো লিখি ল'বা, মই স্ক্ৰীনত লগাই দিছোঁ। নেক্সট আহা খ, ভাষা অধ্যয়ন। ইয়াত কি কৈছে যে সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। ইয়াত ক নম্বৰত কি দিয়া আছে চোৱা, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা খালী ঠাই দিয়া আছে দীঘল আৰু ব্ৰহ্মপুত্ৰ খালী ঠাই দিয়া আছে বহল। ইয়াৰ উত্তৰটো হ'ব যে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। খ নম্বৰত চোৱা, মাজুলী পৃথিৱীৰ ভিতৰত, ইয়াৰ আনচাৰ হ'ব আটাইতকৈ ডাঙৰ নদীদ্বীপ, ইয়াতো আটাইতকৈ হ'ব। গ চোৱা, কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড়, ইয়াৰ আনচাৰটো হ'ব সবাতোকৈ, সবাতোকৈ আপুৰুগীয়া। ঘটো চোৱা, আনৰ বস্তুৰ প্ৰতি লোভ কৰা, ইয়াৰ আনচাৰটো হ'ব সকলোতকৈ বেয়া গুণ, আনৰ বস্তুৰ প্ৰতি লোভ কৰা সকলোতকৈ বেয়া গুণ। নেক্সট আহা, আঁচটনা ঠাইত তকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। ইয়াত চোৱা, অসমৰ আটাই দিছে, আটাইৰ লগত আমি তকৈ দিব লাগিব। আটাইতকৈ, অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। চ' ইয়াত হৈ যাব তকৈ, তকৈ হ'লে আটাইতকৈ। মাজুলী আটাই, তকৈ হ'লে আটাইতকৈ ডাঙৰ নদীদ্বীপ। চ' ইয়াতো তকৈ হ'ব। মাউণ্ট এভাৰেষ্ট সকলো তকৈ ওখ শৃংগ। চ' অকল তোমালোকে তকৈ লগ লগাই দিলে হ'ল। নেক্সট আহা, শব্দৰ খেল খেলোৱা। ইয়াত চোৱা, তোমালোকৰ বাবে এটা খেল দিয়া হৈছে। কি কৈছে চোৱা, দুটা উদাহৰণ দিয়া আছে, ভাল লতা। চোৱা, ভাল, ভালৰ শেষৰ আখৰটো আছে ল, চ' আমি আকৌ লৰে আমি এটা শব্দ বনাব লাগিব, আৰু যোনটো শব্দ আহিব তাৰ আকৌ শেষৰ আখৰেৰে আমি নতুন এটা শব্দ বনাব লাগিব। চোৱা, ভাল লতা, লতাৰ শেষত কি আছে, ততাকাৰে তা, চ' এইটো হৈ যাব ত আখৰেৰে আমি কি লিখিব পাৰোঁ, তাম। চ' তাম, তামৰ শেষৰ শব্দটো কি আছে, ম, চ' ময়েদি আমি কি লিখিব পাৰোঁ, মন। সেইদৰে মনৰ ন আছে, নয়েদি নদী, নদীৰ দত দীৰ্ঘকাৰে দি, অৰ্থাৎ দয়েদি আমি যিকোনো শব্দ বনাব লাগে। চ' দ্বীপ, চ' ইয়াৰ পৰে হ'ব পদুম, মৰে হ'ব মূৰ, ৰৰে হ'ব ৰথ, দল, ল'ৰা, ৰাম, মাহ, হাত, তলা, লাজ, যোগ, কল, লভ, আৰু শেষত আছে বয়েদি হ'ব বল। নেক্সট প্ৰশ্নটোত আহা, তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। এতিয়া উদাহৰণ দিয়া আছে চোৱা, অভিজিৎ ক্ষীণ, ৰাজেশ শকত। ইয়াত দুটা বাক্য দিয়া আছে। এই দুটা বাক্যৰ তুলনামূলক বাক্য হ'ব অভিজিৎ ৰাজেশতকৈ ক্ষীণ, নাইবা ৰাজেশ অভিজিততকৈ শকত। ইয়াত চোৱা, ইয়াত আমাক দুটা কৰিব দিছে, আমলখি জোপা ওখ, বেঙেনা জোপা চাপৰ। চ' ইয়াত আমি তুলনামূলক বাক্য লিখিব পাৰোঁ, আমলখি জোপা বেঙেনা জোপাতকৈ ওখ, নাইবা বেঙেনা জোপা আমলখি জোপাতকৈ চাপৰ। নেক্সট চোৱা, জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। ইয়াত আমি লিখিব পাৰোঁ, জয়সাগৰ পুখুৰীটো আমাৰ বাৰীৰ পুখুৰীটোতকৈ ডাঙৰ, নাইবা আমি লিখিব পাৰোঁ, আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীটোতকৈ সৰু। নেক্সট চোৱা, শব্দ গঠন কৰা। ইয়াত চোৱা, চিৰ, আৰু তাৰে লগত যদি আমি কাল লগাই দিওঁ কি হ'ব, চিৰকাল। সেইদৰে চিৰদিন, চ' চিৰদিন, চিৰস্থায়ী, চিৰস্থায়ী, চিৰ স্মৰণীয়, চিৰস্মৰণীয়। সেইদৰে ইয়াত চোৱা, বন, আৰু ইয়াত দিছে অনি, বনৰ লগত অনি লগ লগালে বননি হ'ব। চ' ধানৰ লগত অনি লগ লগালে ধাননি, ঘাঁহ অনি, ঘাঁহনি, শাক অনি, শাকনি। নেক্সট চোৱা, তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা।
চোৱা চিৰদিন নমস্কাৰ কৰিবলগীয়া সো এইটো হৈ যাব চিৰনমস্য ইয়াত মই লগাই দিছোঁ তোমালোকে লিখি ল'বা এইটো চিৰনমস্য মা খেতিয়ে জুৰি থকা ঠাই এইটো হ'ব মাহনি চিৰদিন মনত ৰাখিবলগীয়া এইটো হ'ব চিৰ স্মৰণীয় আৰু বা গছেৰে কৰি থকা ঠাই বাহনি নেক্সট আহা বাক্য ৰচনা কৰা সো ইয়াত আমাৰ তিনিটা শব্দ দি আছে অমাতৰ মাত উলা চিৰকাল এইকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে বাক্য বনাব লাগে এতিয়া চোৱা অমাতৰ মাত এইটো হৈ যাব কুলিৰ মাত অমাতৰ মাত আৰু আছে উলা উলাহেৰে আমি লিখিব পাৰোঁ পখিলাটোৱে উলাহেৰে উৰি আছে আৰু নেক্সট আছে চিৰকাল চিৰকালেৰে আমি লিখিব পাৰোঁ গুৰুসকল আমাৰ চিৰকাল নমস্য এতিয়া নেক্সট আহা গ জ্ঞান সম্প্ৰসাৰণ ইয়াত কি কৈছে যে কাৰণবোৰ লিখা ক নম্বৰত দিয়া আছে তুমি তোমাৰ উপজা ঠাইখনক কিয় ভাল পোৱা তাৰ কাৰণ লিখিব লাগে সো ইয়াৰ উত্তৰ হ'ব মই মোৰ উপজা ঠাইখনক বহুত ভাল পাওঁ কাৰণ এই ঠাইখনতে মই ডাঙৰ দীঘল হৈছোঁ ইয়াত মোৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকল আছে এই ঠাইৰ লগত মোৰ বহু মৰম আৰু শৈশৱৰ স্মৃতি জড়িত আছে সেয়েহে মই এই ঠাইখনক বৰ ভাল পাওঁ এতিয়া খোৱা তুমি কি কাম কৰিলে মাৰাই মনত সুখ আৰু দুখ পায় ইয়াৰ আনসাৰ হ'ব যেতিয়া আমি মাৰ কথা শুনি সকলো কাম কৰোঁ তেতিয়া মায়ে মনত সুখ পায় কিন্তু আমি যেতিয়া নিজৰ ইচ্ছামতে আৰু মাৰ কথাৰ বিপৰীতে সকলো কাম কৰোঁ তেতিয়া মায়ে মনত দুখ পায় নেক্সট গ আনে তোমাৰ কোনবোৰ কথা ক'লে তুমি লাজ পোৱা আৰু কোনবোৰ কথা ক'লে তোমাৰ বুকুখন গৰ্বত ফুলি উঠে ইয়াৰ উত্তৰ হ'ব যেতিয়া আনে মোৰ বিষয়ে নিন্দা কৰে তেতিয়া মই লাজ পাওঁ আৰু যেতিয়া আনে মোৰ বিষয়ে প্ৰশংসা কৰে তেতিয়া মোৰ বুকুখন গৰ্বত ফুলি উঠে নেক্সট তলৰ বাক্যশাৰী দুবাৰ লিখা দেখতকৈ মোমাই ডাঙৰ নহয় কোনে কৈছিল কথাটো লাচিত বৰফুকনে সো এই বাক্যটো দুবাৰকৈ তোমালোকক লিখিব আছে ইয়াত লিখিবা নেক্সট কবিতা এটা দিয়া আছে আমাৰ ভাৰতবৰ্ষ শীতানত হিমালয় দক্ষিণে সাগৰ পূব পিনে শাৰী শাৰী গিৰিমনসৰ পশ্চিম দিশত আছে আৰৱ সাগৰ ভাৰতবৰ্ষ মোৰে দেশ জন্মান্তৰ এতিয়া চোৱা ইয়াত কি কৈছে যে শীতানত হিমালয় মানে উত্তৰত কি আছে হিমালয় আৰু দক্ষিণে সাগৰ দক্ষিণত আছে সাগৰ আৰু পূব পিনে শাৰী শাৰী গিৰিমনসৰ অৰ্থাৎ পাহাৰীয়া দেশসমূহ আছে পূব পিনে আৰু পশ্চিম দিশত আছে আৰৱ সাগৰ এতিয়া চোৱা ইয়াৰ ওপৰত এটা প্ৰশ্ন কৰিছে যে ভাৰতবৰ্ষৰ মানচিত্ৰ চাই পদ্ধতিৰ আধাৰত ভাৰতৰ চাৰিসীমা লিখা সো ইয়াৰ উত্তৰ হ'ব উত্তৰে হিমালয় দক্ষিণে ভাৰত মহাসাগৰ আৰু বংগ উপসাগৰ আছে পূবে চীন ম্যানমাৰ আৰু ভূটান আছে পশ্চিমে আৰৱ সাগৰ নেক্সট প্ৰশ্নটো চোৱা কুমাৰ আৰু খনিকৰে কি সজা দেখিছা মাটিৰে যিকোনো এবিধ ফল সজা এতিয়া চোৱা কুমাৰ হ'ল যে মাটিৰ বস্তু সজাজনক কুমাৰ কয় আৰু খনিকৰ হ'ল কুমাৰক সহায় কৰা মাটিৰ বস্তু সজাত তৈয়াৰ কৰাত যিজনে কুমাৰক সহায় কৰে তাৰ নাম হৈছে খনিকৰ এতিয়া চোৱা কুমাৰ আৰু খনিকৰে কি সজা দেখিছা ইয়াৰ উত্তৰটো হ'ব কুমাৰ আৰু খনিকৰে সজা আমি দেখা পোৱা কিছুমান বস্তু হ'ল ঘটি বাতি চাকি কলহ দেৱ দেৱীৰ মূৰ্তি বিভিন্ন ধৰণৰ ফল পুতলা আদি আৰু কি কৈছে যে মাটিৰে যিকোনো এবিধ ফল সজা এইটো তোমালোকে নিজে সাজিব চেষ্টা কৰিবা এতিয়া চোৱা ছবি আঁকিব দিছে চৰাই পখিলা আৰু পলু ইয়াত স্ক্ৰীনত মই লগাই দিছোঁ চৰাইৰ ছবি পখিলাৰ ছবি আৰু পলুৰ ছবি তোমালোকে আঁকিব চেষ্টা কৰিবা নেক্সট চোৱা আকস্মিক বক্তৃতাত ভাগ লোৱা ইয়াত বিষয়বস্তু দিয়া আছে আই নিজৰা জন্মভূমি অৰণ্য পানী ধান চৰাই ফুল ইত্যাদি এতিয়া চোৱা
ইয়াৰ উত্তৰটো হ'ব আমি আইৰ বিষয়ে লিখিব পাৰোঁ আই আমাৰ জীৱনৰ আটাইতকৈ মৰমৰ মানুহ। আয়ে আমাক অতি কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰে। আয়ে সদায় আমাৰ যত্ন লয়। আয়ে আমাক সুস্বাদু আহাৰ তৈয়াৰ কৰি দিয়ে। আই আমাৰ বাবে অতি পূজনীয়। 3-4টা বাক্যত তোমালোকে লিখিবা। নেক্সট আহা নিজৰা। নিজৰা হৈছে এটা সৰু পানীৰ প্ৰবাহ যি নদী বা হ্ৰদত মিলিত হয়। নিজৰাৰ পানী চাফা আৰু পৰিষ্কাৰ হয়। এই পানীত মাছ, কেঁচুৱা আৰু আন সৰু সৰু জীৱ থাকে। নেক্সট জন্মভূমি। জন্মভূমি আমাৰ সকলোৰে প্ৰিয় স্থান। জন্মভূমিৰ পোহৰ, বতাহ, পানী, আহাৰ আদিৰে আমি ডাঙৰ হৈ উঠো। জন্মভূমিয়ে আমাৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰে। নেক্সট অৰণ্য। অৰণ্য হৈছে বহু গছ-গছনি আৰু জীৱ-জন্তুৰ বাসস্থান। ইয়াত বাঁহ, শাল, চেগুন, শিমলু আদি বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা যায়। অৰণ্যত হাতী, বাঘ, ভালুক, হৰিণ, বান্দৰ আদি বহু প্ৰকাৰৰ জন্তু থাকে। অৰণ্য জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। সেয়েহে আমি অৰণ্য সংৰক্ষণ কৰিব লাগে। নেক্সট পানী। পানী হৈছে আমাৰ জীৱনৰ এটা অত্যন্ত প্ৰয়োজনীয় উপাদান। মানুহ, জীৱ-জন্তু, গছ-গছনি আদি সকলো জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয়। পানী প্ৰাকৃতিকভাৱে বৰষুণ, নদী, নলা, হ্ৰদ আদিৰ পৰা পোৱা যায়। নেক্সট ধান। ধান এক প্ৰকাৰৰ খাদ্য শস্য। ধান বহুতো প্ৰজাতিৰ আছে, যেনে আহু ধান, শালি ধান, বাও ধান, গোম ধান ইত্যাদি। এই ধানৰ পৰাই চাউল প্ৰস্তুত কৰা হয় আৰু চাউলৰ পৰা ভাত আৰু আন বহু ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয়। চৰাই। চৰাই উষ্ণ ৰক্তীয় প্ৰাণী, যাৰ গাত পাখি আৰু ডেউকা থাকে। বেছিভাগ চৰাই উৰিব পাৰে আৰু সিহঁতে ঠোঁটৰ সহায়ত আহাৰ খায়। সিহঁতে বেছিভাগ সময় গছত থাকে আৰু আকাশত উৰে। চৰাইৰ মাত শুনিবলৈ শুৱলা। সিহঁতক বিভিন্ন ৰং আৰু আকাৰত দেখা যায়। চৰাইয়ে হাবি-বন, গাঁও, চহৰ সকলো ঠাইতে বাস কৰে। নেক্সট ফুল। ফুল হৈছে গছৰ ৰঙীন আৰু সুগন্ধি অংশ। ই বিভিন্ন আকাৰ আৰু ৰঙৰ হয়। ফুলে চৰাই আৰু পোক-পতংগ আকৰ্ষণ কৰে। ফুলে প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু ই শুৱনি, পূজা আৰু উপহাৰ হিচাপে ব্যৱহাৰ হয়। নেক্সট আহা ঘ প্ৰকল্প। ইয়াত চোৱা কি কৈছে যে তুমি জনা বা শুনা প্ৰাকৃতিক সম্পদৰ এখন তালিকা প্ৰস্তুত কৰা আৰু সেই সম্পদৰ উপকাৰিতাৰ বিষয়ে 3টাকৈ বাক্য লিখা। এটা উদাহৰণ দিয়া আছে বাঁহ। বাঁহেৰে কাগজ তৈয়াৰ কৰা হয়। বাঁহেৰে জেওৰা দিয়া হয়। বাঁহেৰে খৰাহী, চালনী আদি তৈয়াৰ কৰা হয়। এইদৰে প্ৰাকৃতিক সম্পদ, আন বহুতো প্ৰাকৃতিক সম্পদ আছে, যেনে কয়লা। কয়লাৰ বিষয়ে লিখিব পাৰা। কয়লা ৰন্ধন কাৰ্যত কয়লা ব্যৱহাৰ হয়। কল কাৰখানাত কয়লা ব্যৱহাৰ হয়। ৰেল ইঞ্জিন চলাবলৈ আগতে কয়লা ব্যৱহাৰ হৈছিল। নেক্সট পেট্ৰল লিখিব পাৰা। পেট্ৰলো এটা প্ৰাকৃতিক সম্পদ। গাড়ী মটৰ চলাবলৈ পেট্ৰল লাগে। জলযান চলাবলৈ পেট্ৰল লাগে। কিছু জেনেৰেটৰ চলাবলৈও পেট্ৰল লাগে। নেক্সট LPG লিখিব পাৰা। LPG ৰন্ধন কাৰ্যত LPG ব্যৱহাৰ কৰা হয়। গেছ চালিত গাড়ী চলাবলৈ LPG ব্যৱহাৰ কৰা হয়। গেছ জ্বলাই গৰম পানী বনাবলৈ LPG ব্যৱহাৰ কৰা হয়। সো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পৰৱৰ্তী অধ্যায়ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম।